জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান কাৰ্য কাৰণৰ কিছু নাছিলে কয়ান মোক মাত্ৰ দেখি সৃষ্টিৰ মধ্যত দেখা শুনা মানে হবে মই বিচাৰত মই মাত্ৰ অৱশেষ থাকো অন্তত কুণ্ডল ভাঙিলে যেন শুনাছ ৰূপত হে ব্ৰহ্মা জগতখনৰ পূৰ্বত তুমি ক'ত বুজি পাবা একো নাই জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান তাতে মন কৰি যাব দেই প্ৰভু মস্ত তাতে মন কৰি যাব জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান তেলে মইতো কি আমি সকলোৱে বাও মই নকওনে কওনে প্ৰভু মস্ত আই মস্ত মই যাম মই নাখাওঁ মোৰ বাদে গাঁৱত কোনো নাই মোৰ বাদে আমুকক কৰিব কাম নাই মইহে কৰিছো মইহে দিছো এই মইতো কি প্ৰথমতেই ক'লে ভাগৱত সেইকাৰণে ভাগৱতৰ প্ৰথম ভাগৱতৰ আমি বুজিব লাগিব যে জগতখনৰ পূৰ্বে আছিলে মই তেতিয়াহ'লে মইতো যদি পূৰ্বত আছিলে এতিয়াও আছে পাছতো থাকিব তেতিয়াহ'লে ইয়াত সোমাই থকাটো মইতো আগতো আছিলে এতিয়াও থাকিব পাছতো থাকিব পূৰ্বত থকা মইতো যেতিয়া ইয়াত সোমালে এই অৱয়ৱটো মইতো বুজাই লৈ পাছলে গমন কেনেকে কৰাম এইটোকে নৰোত্তম নৰৰ উচ্চ জ্ঞান নৰোত্তম বুলি কৈছে এই নৰোত্তমটোক জালিবৰ কাৰণেহে নৰ সমস্ত উদ্দেশ্যি ব্ৰহ্মাক উদ্দেশ্যি আমালে ভাগৱত থলে সেইকাৰণে কৈছে দেখা শুনা মানে হবে মই বিচাৰত যতক দেখিছো যতক শুনিছো সকলো ভগৱন্ত মই দ্বিতীয়তে ক'লে কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপত কুণ্ডল মানে আইসকলে কেৰু পিন্ধে আঙুঠি পিন্ধে ফুলি পিন্ধে আগত কেৰু বুলি কয় আগত এটা কেৰু আছিলে গতিকে এই কেৰুটোৰ নিচিনা মই অৱয়ৱটো মায়াৰ যোগেদি সৌন্দৰ্য কৰি ৰাখিছো কিন্তু তাক ভাঙি দিলে যেনেকে হুনহে ওলাব তদ্ৰুপ দেহা যেতিয়া বিনাশ হ'ব দেহা যেতিয়া লীন যাব তেতিয়া কিন্তু মইহে থাকিম সেইকাৰণে কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপ তাত আকৌ এটা কথা আপোনালোকে লক্ষ্য কৰিবচোন দেই পটককে আমি এই ভিতৰলৈ সোমাই দিব বিচৰা নাই লাহে লাহে চাই আছো তেতিয়া ব্ৰহ্মা সৃষ্টি হৈছেহে ব্ৰহ্মাণ্ড শুন সৃষ্টি হলেই নে বাৰু উদাহৰণটো ভগৱন্ত দিলে নহয় তেতিয়া শুন আছিলে জানো এটা এটা চিন্তা বিষয় নহয়নে আকৌ আমি চিন্তা কৰিম বাৰু ইয় বস্তুক দেখা দ্বিতীয় শ্লোকত ক'লে বস্তুক আৱৰি यही है मुहुर माया जानानी स्तकरी नाथाकी तू देखी जेन चंद्रमा দুটা চন্দ্रमा দেখে কিন্তু নাই নাথাকি তো দেখি যেন চন্দ্रमा দুটাই চন্দ্ৰ আমি দুটা দুটা দেখি থাকো চন্দ্ৰ ছায়াটো পানীত দেখিলে দুটা দুটা লাগে গতিকে এ থাকি তো ৰাহুক যেন কেহুনে দেখয় ময়ো হেহিমতে আছো জগতকে
ব্যাপী তাৰ দুখ গুণে মোক নুচুৱে তথাপি অবস্তু কোনবিলাক আৰু বস্তু কোনবিলাক প্ৰভুমস্ত অবস্তুকো দেখাব বস্তুকো আৱৰি ভাগৱতৰ দ্বিতীয় শ্লোকত ক'লে এহিখে মুহুৰ মায়া জানানিষ্ট কৰি অবস্তু কোনবিলাক এই অবস্তুটো গুৰুজনে কীৰ্তনত দেখাইছে ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ সমস্তে অবস্তু অনুমাত্ৰ নহিহাৰ ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ সমস্তে অবস্তু অনুমাত্ৰ নহিহাৰ ভাগত নপঢ়িব আৰু উঠিয়া প্ৰজন্মই ভাবিব সেইকাৰণে বহুত লোকে কয় বহুতো ডেকালৰা দেখিছোঁ নতুন প্ৰজন্মই আজিকালি এই মোবাইলত ওলাই ফেচবুকত ওলাই কিছুমান কমেণ্ট দিয়ে আঐ দেহি অসমত কিবা এটা ইনচিডেণ্ট হ'বহে লাগে নতুন নতুন মুখ এনেকুৱা আহি যায় গোটেই পৃথিৱী জ্ঞানখন তেওঁলোকৰ মাজতে সোমাই থকা কথা লাগে বুজিবলৈ চেষ্টা নকৰে নিজৰ নিজৰ কমেণ্টবিলাক আগবঢ়ায় এই অৱস্থাটো যদি গুৰুজনে দেখাই দিয়ে ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ পৰিবগা কি অৱস্থা হয় জানো ধন অৱস্থা জানো পুত্ৰ অৱস্থা জানো হয় কেলে হয় কেলে নহয় ভাগৱতে ক'ব আমি সেই বস্তুটো বিচাৰিব লাগিব এইটোকে এতিয়া বাপ সমস্ত অলপ দেৰি আগত গাই গৈছিল আমি সেইটো তেতিয়া তালৈ গ'লে এই বস্তুটো অৱস্থা কোনটো উলিয়াই দিম অকণমান আগত গাই গৈছে এখেতলোকে এতিয়া অৱস্থাটো কি কৈছে যে মই মাত্ৰ থাকোঁ অৱশেষত এই অৱশেষত থকা বস্তুটোৱে বস্তু বাকীবোৰ নথকাখিনি হৈছে অৱস্থা কিন্তু এইটোকে বুজিবৰ কাৰণে সিদ্ধান্ত দিলে ভাগৱতৰ চতুশ্লোকী ভাগৱতৰ শেষত ক'লে হেন মোক বিচাৰিবে সাধুৰ গত জ্ঞান বিজ্ঞান তেবে হৈবে কত এতিয়া উদ্দেশ্য আমাৰ লক্ষ্য দুটা এটা আছে জ্ঞান আৰু বিজ্ঞান আমাৰ ব্ৰেকত হ'ব লাগে আমি আয়ত্ত কৰিব লাগে সেইকাৰণে শাস্ত্ৰত ক'লে শাস্ত্ৰ ব্যাখ্যা নকজানা জ্ঞান বুলি কয় ঈশ্বৰত বুধ ভৈলে বিজ্ঞান কয় শাস্ত্ৰ ব্যাখ্যানবিলাক জ্ঞান সেইকাৰণে শাস্ত্ৰ 4 প্ৰকাৰে ভাগৱত 4 প্ৰকাৰে ব্যাখ্যা হয় ভাগৱত কাহিনী প্ৰধান কাহিনী অবিহনে ভাগৱত হোৱা নাই হয়নে প্ৰভু গতিকে কাহিনী ইমান হুৱলাকে আছে কাহিনী কিছুমান ইমান অলৌকিক কাহিনী আছে আপুনি বিশ্বাস কৰিব নোৱাৰে আমি কম চিত্ৰকেতু সুৰসেন দেশৰ ৰজা 1 কোটি ভাজ্যা আপুনি মই বিশ্বাস কৰিমনে 1 কোটি ভাজ্যা বিয়া কৰিব পাৰেনে অলৌকিক কিন্তু তাত তত্ত্ব সোমাই আছে সেইকাৰণে এই তত্ত্বটোক উদ্ধাৰ কৰিছে বিজ্ঞান বিশেষ জ্ঞান বিজ্ঞান বিশেষ জ্ঞান সেইকাৰণে কৈছে যে শাস্ত্ৰ ব্যাখ্যা নকজানা জ্ঞান বুলি কয় ঈশ্বৰত বুধ বোলে বিজ্ঞানক হয় শাস্ত্ৰ দ্বিতীয় স্বৰূপটো হৈছে জ্ঞানৰ পৰা শাস্ত্ৰ কি হৈছে তত্ত্ব প্ৰধান শাস্ত্ৰ তত্ত্ব প্ৰধান শাস্ত্ৰ সাহিত্য ব্যাকৰণী প্ৰধান শব্দাৰ্থী প্ৰধান ব্যাকৰণী আৰু সাহিত্যৰ শব্দ যদি প্ৰয়োগ হোৱা নাই ৰস হোৱা নাই তেলে শাস্ত্ৰ হোৱা নাই গতিকে ইয়াত সকলো সন্নিবিষ্ট হৈ উদ্ধত হৈ আছে শাস্ত্ৰ হৈছে কি একেবাৰে গুজ্জাতি তত্ত্ব প্ৰধান যিটোক পালে আৰু পাবলে একো বাকী নাথাকে সংসাৰত একোৱে বাকী নাথাকে সেইকাৰণে বেদৰ অন্তৰ্ভাগক উপনিষদ বুলি কয় বেদৰ অন্তৰ্ভাগক মানে ভিতৰ ভাগক এই উপনিষদে কৈছে ওম যত প্ৰাপ্য ন কিঞ্চিত বঞ্চিত ন হুচ্ছতি ন দেষ্টি নুচ্চাহে ৰম্যতে ভৱতি
যাক এবাৰ পিলে আৰু পিবলে বাঞ্ছা নকৰে ওম যত প্ৰাপ্য ন কিঞ্চিত বঞ্চিত যাক এবাৰ পালে আৰু পাবলে একো থাকিবলগীয়া নাই ন বঞ্চিত একো বঞ্চনা নহয় আৰু বঞ্চিত নহয় ন হুচতি একোতে হুক নাহে ন দেষ্টি একোতে দুখ নাহে নুচ্ছাহে আৰু একো ভাৱনা নাহে নুচ্ছাহে ভৱতি এই তত্ত্বটোকে আমি সকলোৱে বিচাৰি গৈ লাভ কৰিব লাগিব ভাগৱতৰ যোগেদি ব্যাখ্যাৰ যোগেদি কথন ভংগীৰ যোগেদি সাধু অংগত আলাপৰ যোগেদি ভাগৱত শুনি শ্ৰৱণ কৰি তাৰ ৰসমীত প্ৰাণৰ যোগেদি এতিয়া কৈছো যে শাস্ত্ৰ ব্যাখ্যা নকজনা জ্ঞান বুলি কয় ঈশ্বৰত বোধ হইলে বিজ্ঞানক হয় ভক্তক তৰংগ বোলে তৰংগ বিশিষ্ট ভক্তিকে ৰহস্য বোলে কহিলো শুনিষ্ট জীৱ বুলি চৰাচৰ প্ৰাণীক কহয় ঈশ্বৰ বুলি পৰমাত্মা দিলা পৰিচয় বুজিছানে গতিকে এই পৰমাত্মাক চিনাকি পাবৰ কাৰণে আপোনাৰ হবে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে দ্বাদশী মন্ত্ৰ প্ৰকাশ কৰিছে যি এবাৰ এই দ্বাদশী মন্ত্ৰ শুনি গ্ৰহণ কৰিব সেইজনৰ পুনৰাগমন নহয় প্ৰভু মস্ত এই দ্বাদশী মন্ত্ৰ সেই কাৰণে সকলো জেগাত ব্যক্ত কৰা নহয় কিন্তু আপোনালোকৰ চৰণত গুৰুজনৰ সাক্ষাতত আমি অকণমান থুলমূল আভাস অকণমান আগবঢ়াই থৈ যাওঁ যি দ্বাদশী মন্ত্ৰ এবাৰ হৃদয়ত গ্ৰহণ কৰিলে তেওঁ আৰু পুনৰাগমন নহয় গতিকে আমি জানিব লাগিব কাৰণে উঠি অহা প্ৰজন্মই জানিব লাগিব সেইকাৰণে এই দ্বাদশী মন্ত্ৰ জানিব লাগিবৰ কাৰণে আপোনাক কৈছো ওম নমো ভগৱতে বাসুদেৱায় সকলোৱে বা ঈশ্বৰ নামটো উচ্চাৰণ কৰকচোন কৃষ্ণ হৰি সকলোৱে কওক আইসকলে ও হৰি ও হৰাম ওম নমো ভগৱতে বাসুদেৱায় মিতি জ্ঞান মাত্ৰানে ৰাগা জিজত্ৰী জিজত্ৰ কাল নিদ্ৰাহং পপন্ন হস্মি ত্ৰাহিমা মধুসূদনং ওম ব্ৰহ্মৰ যথাৰ্থ জ্ঞানৰ মাত্ৰে ৰাগা জিজত্ৰী জিজত্ৰ কাল নিদ্ৰাহং পপন্ন হস্মি কাল নিদ্ৰাত হৈ থকা জীৱ সমস্তক জাগ্ৰত কৰে ত্ৰাহিমা মধুসূদনং হে মধুসূদন আমাকো কৃপা কৰা কাল নিদ্ৰাত ব্ৰহ্মা আদিকৈ জীৱজত ৰাম 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 মায়া সজ্জাৰ মাজে আশ্ৰয় ঘুমতি যায় আপুনি মই দূৰৰ কথা স্বয়ং ব্ৰহ্মাই শুই আছে কাল নিদ্ৰাত মায়া সজ্জাত গতিকে ব্ৰহ্মাও এদিন লয় আছে দেই সেইকাৰণে কৈছে দ্বিতীয়ত কৈছে শ্লোকত ন গতি বিদ্যতে নাথ তমে বচৰণ মম পাপ পংকে নিমগ্ন হস্মি ত্ৰাহিমা মধুসূদনং মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গৃহা দিছো তৃষ্ণায়ে পিৰাজু মন হস্মি ত্ৰাহিমা মধুসূদন ওম নমো নটোত কৈছে ন গতি বিদ্যতে নাথ তমেব চৰণ মম হে নাথ তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে হে নাথ তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে আশ্ৰয় নোলোৱাৰ কাৰণে ন গতি নহল মোৰ বিদ্যতে নাথ তমেব চৰণ মম তোমাৰ চৰণত শৰণ লোৱা গতিটো বিদ্যা মই আয়ত্ত কৰিব নোৱাৰিলো বাকী গোটেইবোৰ ললো বেয়া কথা ভাল কথা তাচিল্য কৰা কিবা কৰা সংসাৰ ডাউন দিয়া সীমা ঠেলা ঠগি খোৱা আমাৰ ফালৰ কথা কৈছে আপোনালোকৰ কথা নাই কোৱা দেই
আমাৰ ফালৰ কথা কৈছে বুজিছানে লোকৰ গৰুটো আহিলে মাৰ মাৰি দিয়া নিজৰটো আহিলে তুহ বুজিছানে ভাল দানা খোৱা আমাৰ ফালৰ গোটেইবোৰ কৰিলো কিন্তু এটা নকৰিলো নগতি বিদ্যতে নাথ তমেব চৰণ মম পাপ পংকে নিমগ্নো হস্মি পাপ সাগৰতে লুতুৰি পুতুৰি শুই থাকিলো হে মধুসূদন মোক কৃপা কৰা পাপ সাগৰলৈ মই কেনেকে গতি কৰিলো মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গিহা দিছো মোহিত মোহ জালেন মোহনীয়া জালখন পুত্ৰ দ্বাৰা গিহা দিছো আটাইতকৈ ডাঙৰ জালখন ফাঁচি জালখন হৈছে পুত্ৰ আৰু আইগৰাকী টুঙি জাল ফাঁচি জাল খেয়ালি জাল ঢেৰ জাল আছে নহয় জানো গতিকে এই ফাঁচি জালখন বৰ বেলেগ জাল আকৌ নহয় জানো ডিঙিতে একদম লাগি যায় যে সেইকাৰণে মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গিহা দিছো তৃষ্ণায়ে পিৰাজু মনোহস্মি ইমান কষ্ট পাইছো তথাপিতো কিন্তু মোৰ হেঁপাহটো পিয়াহটো পূৰ হোৱা নাই ত্ৰাহিমাং মধুসূদনং হে মধুসূদন মোক কৃপা কৰা ভৰটোৱে ক'লে ভক্তি হীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং পৱ অনাশ্ৰয় মনথঞ্চ ত্ৰাহিমাং মধুসূদন হে মধুসূদন মই সকলো ক্ষেত্ৰত পাৰ্গত হলো কিন্তু এটাত মই বৰ দুৰ্বল হলো এটাত মোৰ একদম ডি ভিটামিনো কমিছে চি ভিটামিনো কমিছে সকলো ভিটামিন মোক কমি গৈছে ভক্তি হীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং পৱ ভক্তি ক্ষেত্ৰত মই দিনহীন একেবাৰে দিন দুখীয়া হলো বাকীবোৰ কিন্তু মতমতীয়া গদগদীয়া হলো সেইকাৰণে কৈছে ভক্তি হীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং পৱ অনাশ্ৰয় মনথঞ্চ ত্ৰাহিমাং মধুসূদন হে মধুসূদন মোক অনাশ্ৰয় হলো আৰু মোক আশ্ৰয় দিয়া যদি আশ্ৰয় নলওঁ ভগৱন্তৰ চৰণত যদি শৰণ নলওঁ আমি ইয়াতে সীমা ৰাখিছো দেই গোটেইখিনি আপোনাৰ আজ্ঞাত ৰৈছে ইমানখন আগবঢ়াই দিছো আৰু যদি শৰণ নলওঁ তেতিয়া কি হ'ব ওহা উহি মায়া ওটো কৈছে ওম নমো ভগৱ ওটো কৈছে তেতলে নাযাওঁগে আৰু ওহা উহি মায়া দিষ্টা জুনি দ্বাৰা পিঠকা পিঠকা আকৌ কৈছো ওহা উহি মায়া দিষ্টা জুনি দ্বাৰা পিঠকা পিঠকা গৰ্ভবাসে মহাদুখন শান্তু হস্মি ত্ৰাহিমাং মধুসূদন হে মধুসূদন তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে ওহা উহি মায়া দিষ্টা জুনি দ্বাৰা পিঠকা পিঠকা বিভিন্ন পৃথক পৃথক জুনিত অৱতৰণ কৰিছো জন্ম লৈছো এবাৰ মৰিছো জন্ম লৈছো মৰিছো জন্ম লৈছো মৰিছো জন্ম লৈছো তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে বুজিছানে পৃথক পৃথক জুনিত কেনেকে লৈছো ও মায়াৰে মোহিলে হেন সংসাৰত এই সংসাৰ যেতিয়া মায়াৰ মুখত আমি আহিলো তেতিয়া এই মোহনীয়া সংসাৰখনত কি জন্ম ললো তাক গুৰুজনে কৈছে হ কিমি কীট হস্তি ঘোঁৰা ক'ৰ পৰা একেবাৰে কিমি পেলো হ কিমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী গৰু উট মহি খপ শুক যত দেখি কিমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষীপা গৰু উট মহিষ পশুক যত দেখি যিমানখিনি দেখিছে সকলোতে আমি বোলে আয়াজাত কৰিছো ও দ্বিজ শূদ্ৰ ধনী দুখী আকৌ ক'ত লৈছো ও দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতে ৰাজা ৰাজ ভিত আনো মনুষ্যনে এৰাম হবা ৰোগী হতে বাৰে বাৰে ভয়লো যাত অনেক কৰে ভয়লো প্ৰভু ভিত্ৰ সংখ্যাত লভিলো জন্ম প্ৰভু
অসংখ্য প্ৰমাণ পঢ়িলো বেদ শাস্ত্ৰ ভাৰত পুৰাণ সন্তোষকো লভিলো পাৰ দেখিলো পিতৃ মাতি অনেক হাত প্ৰভু মস্ত গুৰুজনে আমাক দেখাই থৈ গৈছে আমি কিমান জন্ম লৈছো উহা উহি মায়া ডিষ্টাৰ্ব জুনি দ্বাৰা মায়াৰ জুনিত পৃথক পৃথকভাৱে আমি 84 লক্ষ নৰক জুনি ভ্ৰমণ কৰি 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 আমাৰ পুনৰপি জন্ম পুনৰপি মৰণ পুনৰপি জন্ম পুনৰপি মৰণ হৈ হৈ আমি ঘূৰি ফুৰিছো আমাৰ গতি হোৱা নাই সেইকাৰণে কৈছে গতা গতেন শান্তু হস্মি দীৰ্ঘ সংসাৰে বস্মায়ু যেন ভুৱনস্য গস্বামী ত্ৰাহিমাং মধুদন হে মধুদন মোক আৰু এবাৰ কৃপা কৰক আৰু যাতে এই দীঘলীয়া সংসাৰখনলৈ অহা যোৱা কৰিবলগীয়া নহয় বাপ মস্ত প্ৰভুসকল আইসকল আমাৰ দেশৰ ধনী স্বৰূপ উঠি অহা প্ৰজন্মৰ ডেকাসকল আমাৰ জীয়ৰীসকল আপোনালোকে এই কথাবোৰ পটককে নাপাব অৰ্থাৎ আমাৰ পৰা পাব বুলি কথা ক'বলৈ যোৱা নাই মই এই কথাবোৰ আপোনালোকে এজন ব্যাখ্যাকাৰক মাতিলেহে পাব আকৌ ইয়াৰো ভাগ ভাগ আছে বুজিছেনে গতিকে আপোনালোকে শুদ্ধ বস্তুটো লৈ যাতে আগবাঢ়ে তাৰ কাৰণে আপোনালোকে আজি শ্ৰৱণ কৰক তালব্য হ নাই জানো জগাডাল আছে নহয় ৱা ৱ ছ ৱ ন গতিকে এই হয়টোত জ পদে যৌতি গুণৰ প্ৰকাশ হয় শৰীৰৰ ৰত্নগণে ফুৰে পোহৰাই আন্ধাৰতো খুজি পান্ত লুকানো নাযায় গতিকে শৰীৰটোত আমাৰ ৰত্ন ভাণ্ডাৰ ভৰপূৰ হৈ আছে গতিকে এই যৌতি গুণবিলাক প্ৰকাশ কৰিবৰ কাৰণে বৈষ্ণৱ জ্ঞান ও মানে বৈষ্ণৱ জ্ঞান গ্ৰহণ কৰি ন মানে আনন্দলৈ আপোনালোকে গতি কৰক গতিকে শ্ৰৱণ কৰিব লাগিব তেনেকে